মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা 5 বছৰৰ কাৰণে গয়া ৰাইজৰ সৰ্বাংগীন বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰ আৰু আমাৰ যি ৰাইজৰ প্ৰতি সেৱাৰ মনোভাৱ সেই সেৱাৰ মনোভাৱবিলাক কিদৰে আমি কাৰ্যকৰী কৰিম, কি আঁচনিৰ জৰিয়তে কৰিম, গোটেই কথাখিনি খুব স্পষ্টভাৱে আপোনাৰ লগত ব্যক্ত কৰিলে। আমি গয়া ৰাইজক যাতে অসমৰ যি বিকাশ প্ৰক্ৰিয়া সেই বিকাশ প্ৰক্ৰিয়াৰ মূল সুঁতিত যাতে গ্ৰামাঞ্চলক চামিল কৰিব পাৰোঁ, গ্ৰামাঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যাবিলাক পৰ্যায়ক্ৰমে যাতে সমাধান কৰিব পাৰোঁ, সেই সন্দৰ্ভত কেইবাটাও সংকল্প আমি বিশেষভাৱে 15টা সংকল্প আমি আজিৰ সংকল্প পত্ৰৰ জৰিয়তে অসমৰ ৰাইজলৈ আমি আবেদনৰ জৰিয়তে আমি আপোনালোকৰ মাধ্যমত প্ৰেৰণ কৰিছোঁ। পূজ্য মহাত্মা গান্ধীৰ গ্ৰামোদয়, আচাৰ্য বিনোৱা ভাৱেৰ সৰ্বোদয়, দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ অন্ত্যোদয় আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আমাৰ ৰাষ্ট্ৰোদয়, এই নীতিৰে 4টা সংকল্পেৰে গয়া ৰাইজৰ হকে কাম কৰাৰ বাবে আমি আগবাঢ়িছোঁ। ইতিমধ্যে গয়া ৰাইজৰ যি সঁহাৰি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, আমাৰ NDAৰ প্ৰতি, এয়া অভূতপূৰ্ব। স্বতঃস্ফূৰ্তভাৱে আমাৰ সভাসমূহত তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে একে ভাষা, তেওঁলোকৰ ওঠৰ এটাই ভাষা, আকৌ এবাৰ পঞ্চায়ততো বিজেপিৰ চৰকাৰ, আমাৰ স্থানীয় চৰকাৰখনো বিজেপিৰ নেতৃত্বত আমি গঢ়ি তুলিব বিচাৰোঁ। এই আশা, এই সংকল্প আমি গয়া ৰাইজৰ মুখমণ্ডলত আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমাৰ বিশ্বাস আৰু আস্থাও বাঢ়িছে ৰাইজৰ ওপৰত যে ৰাইজে নিশ্চিতভাৱে পাৰ্লিয়ামেণ্টত যিদৰে আমাক সমৰ্থন দিছে বা অন্য সময়ত যিদৰে বিভিন্ন নিৰ্বাচনত আমাক সমৰ্থন দিছে, 2025ৰ এই পঞ্চায়ত নিৰ্বাচনতো ৰাইজে আমাক এনেধৰণে পূৰ্বতকৈও অধিক শক্তিশালী সমৰ্থন আৰু আশীৰ্বাদ আমালৈ প্ৰেৰণ কৰিব। চাওক, এতিয়া এই সময়ত যদি কোনোবাই ৰাজনীতি কৰিব বিচাৰে, মই ভাবোঁ বা আমি ভাবোঁ যে সেই ৰাজনীতি এটা ঋণাত্মক ৰাজনীতি হ'ব। সেই ৰাজনীতিয়ে দেশৰ জনগণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব, সেই ৰাজনীতিয়ে দেশত অস্থিৰতাৰ সৃষ্টি কৰিব। গতিকে একাংশইতো বিচাৰেই আমাৰ দেশখন অস্থিৰ হৈ থাকক, আমাৰ দেশখন অশান্ত হৈ থাকক, আমাৰ দেশখন যাতে বিশ্বৰ বুকুত শক্তিশালী, স্বাৱলম্বী, স্বাভিমানী ৰাষ্ট্ৰ হিচাপে পুনঃ প্ৰতিষ্ঠা হ'ব নোৱাৰে। তাৰ কাৰণে এটা যিটো কোৱা হয় মানে বেৰিকেড লগোৱাৰ যিটো ব্যৱস্থা, একাংশ ৰাজনৈতিক দলৰ, একাংশ ব্যক্তিৰ, একাংশ আদৰ্শৰে অনুপ্ৰাণিত লোকৰ সদায় আছে। গতিকে সেইসকল লোকক আহ্বান জনাব পাৰোঁ আমি যে আপোনালোকে সময় থাকোঁতে ৰাষ্ট্ৰৰ হৈ, দেশৰ হৈ আপোনালোকে কাম কৰিব নোৱাৰিলেও যাতে মন্তব্যও তেনেধৰণৰ মন্তব্য নিদিয়ে, যি মন্তব্যই দেশৰ জনগণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইটোৱে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।